মৰাণত ৰোগী স্কুটি চুৰি চিচিটিভিত দুটা লৰাই স্কুটিখন উক্ত স্থানৰ পৰা ঠেলি ঠেলি লৈ যোৱা দৃশ্য মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ AS04V7539 নম্বৰৰ A125 এক্টিভা নীলা ৰঙৰ স্কুটিখন মেডিকেল চেণ্টাৰৰ সন্মুখৰ পৰা 17 মে প্ৰায় 6 বজাত চুৰি কৰি নিয়া ঘটনাই বাহন মালিকক চিন্তিত কৰি তুলিছে। উল্লেখ্য যে মৰাণ হেলাগাঁৱৰ কিৰণ নগৰৰ নিবাসী ঘনকান্ত ফুকনৰ পত্নী তথা অংগনবাড়ী কৰ্মী জয়ন্তী গগৈ ফুকনৰ স্বাস্থ্য অৱস্থা ভাল নোহোৱাত চিকিৎসকৰ পৰামৰ্শ মতে মৰাণ মেডিকেল চেণ্টাৰলৈ সন্ধিয়া নিজা স্কুটিখনেৰে এজন চিকিৎসকৰ চেম্বাৰ পৰা আহি মেডিকেল চেণ্টাৰৰ সন্মুখতেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্কুটিখন ৰখাই মেডিকেল চেণ্টাৰ চেলাইন লৈ 4 ঘণ্টাৰ পিছত ওলাই আহি স্কুটিখন ৰখোৱা ঠাইত নাপায় বহু সময় ধৰি বিচাৰ কুচাৰ কৰি নাপায় মৰাণ থানাৰ আৰক্ষীক অৱগত কৰে। পিছদিনাও ক'তো কোনো সংহত্ৰ নাপায় থানাত লিখিত এজাহাৰ দাখিল কৰে। মৰাণ মেডিকেল চেণ্টাৰৰ চিচিটিভি কেমেৰা পৰীক্ষা কৰাত দুটা ল'ৰা স্কুটিখন উক্ত স্থানৰ পৰা ঠেলি ঠেলি লৈ যোৱা দৃশ্য কেমেৰাত বন্দী হৈ থকা ভিজুৱেল পাই জয়ন্তী গগৈ ফুকনে। স্কুটিখনত অংগনবাড়ী কৰ্মী জয়ন্তী গগৈ ফুকনৰ ভালেমান প্ৰয়োজনীয় নথিপত্ৰ আৰু কৰ্তৃপক্ষই দিয়া চৰকাৰী মোবাইল ফোনটো আছিল। আৰক্ষীয়ে স্কুটিখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো সংহত্ৰ উলিয়াব পৰা নাই। মই অসুস্থ হোৱাৰ বাবে ক্লাইণ্টটো ল'বৰ বাবে MMC মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি হ'লোঁ। ভৰ্তি হোৱাৰ পাছত মই তাত মোৰ স্কুটি এখন লৈ গৈছিলোঁ। মই ইয়াৰ পৰা যিহেতু মোৰ স্কুটি সেইটো কাৰণে মই গেটৰ সন্মুখত মোৰ স্কুটিখন ৰখাই মই তাৰ পাছত মই সোমাই পিনি তাৰ পাছত যেতিয়া আমি চিলাইন শেষ হোৱাৰ পাছত আমি চালোহি স্কুটিখন নাই আৰু স্কুটিখনৰ ভিতৰত ডেগিত মোৰ চৰকাৰী লাভাৰ এটা মোবাইল আছিল। স্কুটি এক্টিভা 125 AS04V7539 নীলা ৰঙৰ কালাৰ। মোৰ নাম শ্ৰীমতী জয়ন্তী গগৈ, হেলাগাঁও পুৱা মৰাণ ডিষ্ট্ৰিক্ট চৰাইদেউ। কেছ দিলোঁ ডিব্ৰুগড় আৰক্ষী থানাত কেছ দিলোঁ। আৰক্ষীয়ে চোৱা চিতা কৰি আছে, এতিয়ালৈকে কোনো সুসূত্ৰ পোৱা নাই। চিচিটিভি নাৰ্ছিং ৰুমৰ পৰা মৰাণ মেডিকেল নাৰ্ছিং ৰুমৰ পৰা এটা ফুটেজ ল'লোঁ। এই ফুটেজ তাত এজন ঠেলি ঠেলি নিয়া স্পষ্টকৈ ওলাইছে। হেলমেট পিন্ধি থকা নাই।